আক্ৰান্ত মোহন খ্যাত দীপজ্যোতি হেলথ সিটি হাস্পতালত চিকিৎসাধীন হৈ আছে দীপজ্যোতি সোমবাৰে বিয়লি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দীপজ্যোতি কেওটক বৰ্তমান তেওঁৰ কেইবাটাও পৰীক্ষা সম্পন্ন হৈছে বৰ্তমান আইসিইউত চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত বৰ্তমানৰ 24 ঘণ্টাও অত্যন্ত গুৰুত্বপূৰ্ণ চিকিৎসকে এই কথা জানিবলৈ দিছে লগতে হেলথ সিটি কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে প্ৰথম অৱস্থাত তেওঁ নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ ফ্ৰেণ্ডছ বেহাৰবাৰী আউটপোষ্ট অৰ্থাৎ ৰং চেনেলত প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকখনত অভিনয় কৰা অভিনেতা দীপজ্যোতি ওৰফে মোহন বৰ্তমান হেলথ সিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে তেওঁক অলৰেডি অপাৰেশ্যন কৰা হৈছে অপাৰেশ্যন কৰিছে যদিও চিকিৎসকে কোৱা মতে তেওঁ বৰ্তমানো কিন্তু ইমান সুস্থ নহয় কাৰণ কিয় তেওঁৰ হাৰ্ট এটাক হৈছিলে তেওঁ ব্লক হৈ গৈছিলে কিবা বস্তু দুটা ব্লক হৈ মানে 90% ব্লক হৈছিলে আৰু হৈ তেওঁক অপাৰেশ্যন কৰিব লগা হ'ল যোৱাকালি অপাৰেশ্যন সুকলমে হৈ গ'ল কিন্তু এতিয়াও মোহন ইমান ভাল অৱস্থাত নাই সংকটজনক হৈ আছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে আমাৰ মৰমৰ অভিনেতাগৰাকী সোনকালে সুস্থ হৈ আমাৰ মাজত আকৌ অভিনয় জগতলৈ ঘূৰি আহে আমি যাতে তেওঁৰ আৰু ভাল অভিনয়বোৰ আচলতে তেওঁ হৈছে এগৰাকী কমেডিয়ান বহুত মানুহক হহুৱায় গতিকে সকলোকে হহুৱাব পৰাটো কিন্তু কথা কম ডাঙৰ কথা নহয় গতিকে তেওঁ যাতে মানুহক হহুৱায় গতিকে তেনেকুৱা শিল্পী এজনক আমাৰ মাজত আমি বিচাৰোঁ অতি সোনকালে ভাল হওক আৰু চাওক শিল্পীসকলে ৰেষ্ট নলয় তেওঁ দিন ৰাত কষ্ট কৰাৰ বিনিময়ত তেওঁলোকে বহুত বেমাৰত ভুগি থাকে বা অসুস্থ হৈ পৰে যিটো নেকি আমি গম নাপাওঁ আৰু তেওঁ কালি হঠাৎ বহুতেই অসুস্থ হৈ গ'ল যাৰ বিনিময়ত সকলো কথা গম পোৱা গ'ল ইফালে তেওঁ মানে ডায়েবেটিছ ৰোগতো ভুগি আছে ডায়েবেটিছ ৰোগো আছে আৰু হাৰ্ট এটাক সেইকাৰণে উঠিলে চাগে আৰু চাওক এনেকুৱা এটা মেজৰ অপাৰেশ্যন হ'লে আৰু তাকো 90% ব্লক হৈ গৈছে তেনেকুৱা অপাৰেশ্যন এটা কৰাৰ পাছত মানুহ অসুস্থ হোৱাটো স্বাভাৱিক মই দোৱা কৰিছোঁ আৰু সকলো অসমবাসীয়ে যাতে তেওঁৰ হৈ দোৱা কৰে প্ৰাৰ্থনা কৰে আশীৰ্বাদ কৰে যাতে সোনকালে সুস্থ হওক আৰু শিল্পীসকলে বহুত দিনে ৰাতি কষ্ট কৰে মই আগতেই কৈছোঁ কষ্ট কৰে কিন্তু এতিয়া মোহনক যথেষ্ট ৰেষ্টৰ প্ৰয়োজন হ'ব আৰু এই বিষয়ে চিকিৎসক এগৰাকী কি কৈছে বলকচোন শুনক যোৱাকালি অকণমান অসুস্থ হ'ল 3মান বজাত আহি পেলাই হেলথ সিটি হস্পিটেলত এডমিট হয় তাৰপিছতে আমাৰ ডক্টৰ চন্দনা শৰ্মাই তেখেতক ট্ৰিটমেণ্ট আৰম্ভ কৰে তো অলপ পিছতে আমি যেতিয়া ব্লাড টেষ্টখিনি হ'ল তাৰপিছতে আমি গম পালোঁ যে তেওঁৰ একচুৱেলি একুইট এম আই বুলি কয় মায়'কাৰ্ডিয়েল ইনফ্ৰাকশ্যন তেওঁ ৰোগত ভোগে তেওঁ হাৰ্ট এটেক বুলিয়ে কয় তো লগে লগে আমাৰ ডক্টৰ মায়াংক আগৰৱাল তেখেত আমাৰ কাৰ্ডিঅ'লজিষ্ট ছিনিয়ৰ